আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰো ভাল। আজি ৰাতিপুৱা শুই উঠি কাম কাজবোৰ হৈ গৈছিলে, তো সোনকালে 11টামান বজালৈকে কাম কাজ চব হৈ গ'ল, ভাত পানীও বনোৱা হৈ গ'ল আৰু গা চা ধুই মেলি হাজবেণ্ডে আৰু বেটাক লৈ কিনে পেহী শাহু ঘৰত আহিবলৈ লৈছিলে। তো ক'লোঁ ময়ো আজি তোমালোকৰ লগত যাওঁ বুলি। তো সেয়ে ওলাই আহিলোঁ আৰু এয়া দেখিছে ন মোৰ লগত আবিহা আৰু লগতে বেটা। তাই হৈছে মোৰ পেহী শাহুৰ নাতিনী, বৌ কাকাৰ ছোৱালী, মানে পেহী শাহুৰ ডাঙৰ ল'ৰাৰ ছোৱালী। আৰু এয়া বেটা শুই থাকিলে আৰু দিনটো ভাত পানী খালোঁ পেহীহঁতৰ ঘৰতে। দিনটো থকাকৈ মানে হঠাতে প্লেনিং হৈ গ'ল, আজি পেহীহঁতৰ ঘৰত যাম বুলি। তো সেই বুলিয়ে গ'লোঁ আৰু ভাত পানী খাই একেবাৰে গধূলি আহিলোঁ। আৰু আজি হৈ গ'ল নেক্সট ডে। এয়া দেখিছে ন ৰাতিপুৱা ভাত বনাবলৈ দেৰি আছে, খালোঁ আৰু এতিয়া দুপৰীয়া 12টামান বাজিছে। তো কিবা এটা খাবলৈ মন গৈছিলে, তো সেইকাৰণে কেইটামান পিঠা ভাজিলোঁ আৰু লগতে বনাইছোঁ চাহ। আৰু এতিয়া মই ভাত বনাবলৈ আহি গ'লোঁ। এতিয়া হৈ গ'ল গধূলি আৰু এয়া দেখিছে ন চুইজাৰযোৰ ওলাই লৈছোঁ ধমাধুমকৈ। আৰু মোৰ ভাত পানী বনোৱা মেলা হৈ গ'ল। এতিয়া মই পটাপট ৰেডি হৈ ল'লোঁ আৰু আজি আমি যাবলৈ ওলাইছোঁ মেলাত। তো পটাপট ৰেডি হৈ ল'লোঁ আৰু দাইল আৰু ভাত বনাই ল'লোঁ। এয়া পটাপট ৰেডি হৈ ল'লোঁ আৰু এতিয়া যাবলৈ আমি ওলাইছোঁ মেলাত। লাহোৱালত মেলা আহিছে, তো ভাবিছোঁ তাতে অকণমান মেলা চাই আহোঁ। বিয়া হোৱাৰ পৰা এদিনো মেলাত গৈয়ে পোৱা নাইকিয়া। সদায় যাম বুলি ভাবোঁ, যেতিয়া মেলা আহে যাম বুলি ভাবোঁ, কিন্তু কিবা কাৰণত যোৱা নহয়। তো আজি ভাবিলোঁ পটকৈ অকণমান গৈ চাই আহোঁ বুলি। গ'লে ভাল লাগে মেলাত, তো সেই বুলি আৰু ওলাইছোঁ। তো ঠিক আছে, এতিয়া আমি ৰেডি হৈ গ'লোঁ, এতিয়া আমি ওলাই যাম। তো ঠিক আছে, ভিডিঅ'টো চাই থাকিব আৰু চব বহুত ভাল লাগিব। আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি ৰাস্তাতে আছোঁ, গৈ আছোঁ। এতিয়া আমি লাহোৱাল, আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় লাহোৱাল। আৰু এয়া আমি মেলাত আহি পাই গ'লোঁ। এতিয়া ফিল্ডখনত আহি পাই গ'লোঁ। এতিয়া আমি গৈ আছোঁ গাড়ীৰ পৰা নামি। আৰু এয়া দেখিছে ন মেলা চালে ইমান মনটো ভাল লাগে, এই বিশেষকৈ চৰকীখন চালে বহুত বেছি ভাল লাগে আৰু উঠিও ভাল লাগে। তো ময়ো ভাবিছিলোঁ উঠিম বুলি, কিন্তু আম্মা যিহেতু নুঠে আৰু লগত আণ্টিজনী গৈছিলে তেওঁও নুঠে। তো মই অকলে বেয়া লাগে ন, তো সেইকাৰণে মই চৰকীত নুঠিলোঁ। আৰু দেখিছেনে এয়া গোটেই দোকান বজাৰবোৰ লাগিছে, ইমান বেছি ভাল লাগিছে। মানুহে কয় যে অধিক মাছত বগলী কণা, তেনেকৈ আমিও হৈ গৈছোঁ। কি ল'ম কি নল'ম বুজিয়ে পোৱা নাইকিয়া। আৰু বস্তুবোৰ ইমান এটা ভাল অহা নাই কিয়া, বস্তুবোৰ ল'বলৈ তেনেকুৱা বস্তুৱে নাইকিয়া। আৰু এয়া এতিয়া বেটাক এই গাড়ীখনত উঠাই দিম খেলিবলৈ কৈ পালোঁ, খেলিবলৈ নহয় ঘূৰিবলৈ ভুলকৈ মুখত ওলাই গ'ল। আৰু এই দাদাজনৰে ল'ৰাটো হয়, যোন ল'ৰাটোৰ লগত মই বেটাক বহাই দিছোঁ। কাৰণ বেটা ইমান সৰু হয় আৰু পটককৈ ইপিন নামি গ'লে পৰি দুখ পাব। তো সেইকাৰণে ভয়ো লাগে ন, তো সেইকাৰণে ল'ৰাটোক লগতে মই বহাই দিছোঁ। অকণমান ল'ৰাটো যিহেতু ডাঙৰ আছে, তো তাক ধৰি মেলি কিনে ঘূৰিবলৈ পাৰিব। আৰু বেটাই চাইছে ইমান বেছি ফূৰ্তি পাইছে, ইমান ভাল পাইছে, মুখত ইমানেই হাঁহি আপোনালোকে চাই পাব এতিয়া ভিডিঅ'ত। আৰু আমিও সৰু থাকোঁতে আমাকো যেতিয়া মাহঁতে এনেকুৱা উঠাই দিয়ে, আমিও ইমান বেছি ফূৰ্তি পাইছিলোঁ। একদম সৰুৰ কথা মনত পৰি যায় মেলাত আহিলে। আজি ইমান ডাঙৰ হৈ গ'লোঁ, এতিয়াও মেলা বুলি ক'লে যে ইমানে ফূৰ্তি লাগে কি ক'ম। এয়া দেখিছেনে এতিয়া ঘূৰি আছে। আৰু সৰু ল'ৰা ছোৱালীবোৰে বহুত বেছি এনজয় কৰিছে, চাই বহুত বেছি ভাল লাগিছে। আমাৰো সৰুকালৰ কথা মনত পৰি গৈছে। আৰু এয়া বেটাই একদম খুব হাঁহি আছে, একদম ইমানে ফূৰ্তি পাইছে কি ক'ম আৰু দেখিছেনে এয়া মানুহবিলাক ইমান ভিৰ হৈছে, মানুহ বহুত হৈছে, কিন্তু ল'বলগীয়া বস্তু তেনেকুৱা ইমান এটা অহা নাই কিয়া ভাল। আৰু এতিয়া আমি ফুচকা খাবলৈ আহিলোঁ। বেটা ঘূৰি মেলি নামিয়ে নাহে গাড়ীখনৰ পৰা, আহিবলৈ বিচৰা নাইকিয়া। তো এয়া ফুচকা খাবলৈ আমি আহিলোঁ, লগতে লাগি আছে ষ্টলখন। তো এয়া ফুচকা চুচকা খালোঁ, খাই মেলি কিনে আমি চাওঁ বুলি ওলাই আহিছোঁ। আৰু বস্তুবোৰ ইমানে দাম কৰিছে, বহুত বেছি দাম কৰিছে। যিহেতু আমি নৰ্মেলি বজাৰত বহুত কমতে আমি পাই যাওঁ, কিন্তু মেলাত ইমান বেছি দাম কৰিছে। আৰু একো এইবোৰ কমন বস্তুৱে হয়, ইমান চকুত লগাও বস্তু নহয়। অকণমান আনকমন বস্তু হ'লে মেলাত ল'বলৈ মন যায়। ময়ো পইচা ভালকৈ লৈ গৈছিলোঁ যে কিবা কিবি ল'ম বুলি। আৰু এয়া দেখিছেনে এয়া এই ৰিংটো খেলিছোঁ, এদিনো নোসোমায় মোৰ ইমানে ট্ৰাই কৰোঁ, যেতিয়াই য'ত মেলা হয় এইটো ট্ৰাই কৰোঁ, কিন্তু এদিনো নোসোমায়। আৰু স্কেচ কৰে যে সেই গেমটো খেলিছিলোঁ, তাতো একো এটা নোলালে। তো বেড লাক আৰু একোৱে নাপালোঁ। কিন্তু কিছুমান মেলাত আমি কিবা কিবি এনেকুৱা পাইছোঁ, কিন্তু এই গেমটোত মোৰ এদিনো একো এটা মই নাপাওঁ। তো তথাপিও আৰু চখতে খেলিছোঁ। আৰু
পইচাটো গ'লে কি হ'ল মানে চখতে আৰু খেলিছোঁ, নহ'লে মনটো কুটকুটাই থাকে নহয়, মানে অশান্তি লাগি থাকে, কেলে নেখেলিলোঁ তেনেকুৱা লাগে। তো সেইবুলি আৰু মনৰ শান্তিৰ কাৰণে আৰু খেলিছোঁ, আৰু জানো পইচাটো যাব। আৰু ইয়াত দেখিছে ন একো নাপালোঁ। আৰু এতিয়া আমি খাবলৈ ওলাইছোঁ ইয়াত মিল্কশ্বেক, আৰু খাই মেলি কিনে আমি এয়া বাহিৰত ওলাই আহিলোঁ, যিহেতু মেলাটো ইমান এটা ডাঙৰ নহয়, একদম সৰু সুৰা মেলা। মাত্ৰ ঘৰ আহি সোমালোঁ আৰু মেলাত গ'লোঁ, ভাল লাগিলে। মানে মেলাত তেনেকুৱা একো নাইকিয়া, মানে ল'বলগীয়া, ভাবিছিলোঁ কিবা কিবি ল'ম বুলি, কিন্তু তেনেকুৱা মানে ল'বলগীয়া একো তেনেকুৱা নাইকিয়া, ইমান এটা মানে ভাল বস্তু নাই। তো সেইকাৰণে মানে আৰু একো নল'লোঁ তেনেকুৱা। তো এতিয়া আহিলোঁ আৰু মেলাৰ পৰা, আৰু এনেও ওলাই মেলি গ'লে অকণমান মনটো ভাল লাগে ন। তো সেইবুলিও গ'লোঁ, ভাবিছিলোঁ কিবা কিবি পালে মেলিলে ল'ম বুলি, কিবা কিবি ল'বলৈ মানে চখ লাগে যিহেতু। তো সেয়ে আৰু ঠিক আছে, এতিয়া মই কাপোৰ কানি পিন্ধোঁ আৰু এতিয়া মই গৈ ভাতত লাগোঁ। ভাত দাইল বনাই গৈছিলোঁ, কিবা এটা ভাজি বনাব লাগিব। এতিয়া 9:24 হৈছে, আৰু আমি 8টা বজাতে ওলাই গৈছিলোঁ। কিন্তু মেলাটো ইমান ডাঙৰ নহয়, সৰু সুৰা মেলা আহিছে। তো সেইবুলি আৰু পটকৈ মানে এপাক ঘূৰোঁতে আৰু মেলা শেষে হৈ গ'ল। তো ঠিক আছে, ভিডিঅ' চাই যাব, আশা কৰিছোঁ আপোনালোকক ভাল লাগিব।